পশ্চিম কাৰ্বি আংলং জিলাত সৃষ্টি হৈছে কৌতূহলৰ। জিলাখনৰ খেৰণী আৰক্ষী থানাৰ অন্তৰ্গত হাৱাইপুৰ মচকা গাঁৱত দেখিবলৈ পোৱা গৈছে এক অদ্ভুত দৃশ্য। অঞ্চলটোৰ মদন চাহ নামৰ লোকজনৰ ঘৰত পানীৰ বাবে বৰিং কৰা পাইপত নিজাববীয়াকৈ পানী আৰু গেছ নিৰ্গত হৈ থকাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল। যোৱা 8 মে'ৰ দিনাৰ পৰা ঘটি থকা ঘটনাটো 193 ফুট তললৈকে গাঁত হোৱাৰ পাছত নিৰ্গত হোৱা জুই শালেৰে জ্বলাই দিলে পানীটোত ধপধপকৈ জুই জ্বলি উঠে। ইপিনে ঘটনাৰ পাছত কিন্তু এতিয়ালৈকে প্ৰশাসনৰ কোনো লোক সেই স্থানত হোৱা নাই উপস্থিত। মই এটা বৰিং সোলাৰ বৰিং এপ্লাই কৰিছিলোঁ, ডিডি কাটিছিলোঁ যে আমি খেতিৰ কামৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে বৰিংটো আমাক লাগে আৰু বহাম, খোৱা পানীৰ লগতো পাব পাৰিম ভাল পানী হ'লে। এনেকা ভাবি পেলাই বৰিংটো যেতিয়া কৰিলোঁ, আমি ডিডি কাটাৰ পিছত মানুহ আহিলে হোল মাৰিবৰ কাৰণে। 3 দিন মান সিহঁতে মেচিন ৰিভাৰ্ছ মেচিন লৈ পেলাই হোল মাৰিছে, মাৰাৰ পিছত 193 ফিটলৈকে গৈছে। তাৰপিছত 193 ফিটৰ পিছত তেওঁলোক কিন্তু যাব পৰা নাই, কৈছে আৰু 7 ফিট মানে আইডিয়া আছিল সিহঁতৰ লৈ যাম 200 ফিটলৈকে, কিন্তু পৰা নাই। তাৰপিছত সিহঁতে ফিল্টাৰ চিল্টাৰ চব ৰেডি কৰি পাইপ এইবিলাকে ভিতৰত মানে ডালাৰ পিছত বালি ডালিব লাগে ছাইডৰ পৰা, বালিও ডালিছে, 1 টলিমান বালু খাইছে। তাৰপিছত মানে যেতিয়া বালি ডালা কমপ্লিট হৈ গ'ল, অটোমেটিক পানীটো ওলোৱা ষ্টাৰ্ট হ'ল লগে লগে। এইটো নহয় যে আগত ষ্টাৰ্ট হৈছে, নহয়, বালিটো কমপ্লিট হৈছে তাৰপিছত মানে পানীটো ওলোৱা ষ্টাৰ্ট হ'ল। মানে আমি আচৰিত হৈ গ'লোঁ যে কেনেকৈ নিজে নিজে পানী ওলাই আহিল। এনে পানী যেতিয়া 3 ফুট 4 ফুটলৈকে পাইপৰ মুখৰ পৰা ওপৰলৈকে মাৰি আছিলে, মাৰাৰ পিছতে এনে চবে ভাবিলে কি হ'ল ইমান মানে ভাল পানী ওলাল নাই, পানী অটোমেটিক ওলাল। মানুহ চোৱাৰ কাৰণে ভিৰ হ'ল, বহুত মানুহে আহি চাই গ'লে। তাৰপিছত আমি ভাবিলোঁ যে আমাৰ তাত কিবা এটা চমৎকাৰে হৈছে নেকি যে অটোমেটিক পানী ওলাই আছে, আৰু ইমান গৰমৰ দিনত চবৰ খেতিবিলাক মানে ক'ব গ'লে শুকান অৱস্থাত হৈ আছিলে, কিন্তু পানী ইমান ওলাওঁতে আমি ভালেই পাইছোঁ আৰু ভাল লাগিছে। তাৰপিছত এই পানীটো 3 দিনমান কণ্টিনিউ হ'ল। কণ্টিনিউ হোৱাৰ পিছত মই ইনকেছ মই ঘৰত নাছিলোঁ, সেই সময়ত মোৰ ডাঙৰ দাদা আহিছিলে। অহাৰ পিছতেও মানে ভাবিলে যে কিবা পানীৰ লগত গেছো ওলাই আছে নেকি। মেচৰ কাঠি এটা জ্বলাই দিয়াৰ পিছত মানে ফটকৈ জুই ফুটি গ'ল। ফুটাৰ পিছত মই 1 মিনিটমান জ্বলাৰ লগে লগে পানী তলৰ পৰা যেতিয়া প্ৰেছাৰ মাৰিলে বন্ধ হৈ গ'ল। তাৰপিছত মানে এনে আমি অনুমান কৰিব পাৰিছোঁ যে কিবা এটা পানীৰ লগত গেছ আছে, কিন্তু গেছৰ পৰিমাণটো একেবাৰে এতিয়া নাই বুলি, গতিকে পানীটো উঠাটো বন্ধ হ'ল। আৰু এতিয়া আমি আশা ৰাখিছোঁ যে এনে 1-2 দিনৰ ভিতৰত এইবিলাক চব চেছ হ'ব। খালি আমাৰ মনত এটাই ভয়ৰ কথা যে পানীটো আমাৰ খোৱাৰ কাৰণে শুদ্ধ হ'বনে নাই, এইটোৱে আমি টেষ্টিং কৰাব বিচাৰিছোঁ, আৰু বেলেগটো